যিটো ভাল চাবিটো সেইটো দিল্লীত গৈ বদৰুদ্দিন আজমল চাহাবে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত দি আহিছে 1 নম্বৰ চাবিটো। 2 নম্বৰ চাবিটো দিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত। আৰু 3 নম্বৰ চাবিটো যিটো অকামিলা, যিটো মামৰে খোৱা, যিটোৱে তলা খুলিব নোৱাৰে, সেই চাবিটো বদৰুদ্দিন আজমলে নিজৰ হাতত ৰাখিছে। আৰু এয়াই হ'ল UDFৰ তলা চাবি। ৰাইট, এইবাৰ নিৰ্বাচনত মই কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ একেলগে 2টা সাম্প্ৰদায়িক শক্তিৰ লগত যুদ্ধত নামিছোঁ। এফালে হিমন্ত বিশ্ব শৰ্মা, কট্টৰ হিন্দুত্ববাদী BJP, আৰু এইফালে সাম্প্ৰদায়িক ৰাজনীতি কৰা মুছলিম মৌলবাদীৰ কথা কোৱা মুছলিম সাম্প্ৰদায়িক শক্তি AIUDF। এই 2টা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই প্ৰদ্যুৎ বৰদলৈ যুদ্ধত নামিছোঁ। আৰু আপোনালোকৰ সমৰ্থন, আপোনালোকৰ আজি এই 3 দিন আছে। 3 দিন পিছতে আপোনালোকে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনত অংশ ল'ব। এই 3 দিন মই মোৰ অতি মৰমৰ এই মাগুৰ গাঁও, এই চালপুৰ সকলোকে আপোনালোকৰ ওচৰলৈ এটা ভিক্ষা বিচাৰি আহিছোঁ। এটা মৰমৰ ভিক্ষা বিচাৰি আহিছোঁ। এই 3 দিন আপোনালোক সকলোৱে, এই 3 দিন আপোনালোকে মোৰ কাৰণে অলপ কষ্ট কৰক, অলপ ত্যাগ কৰক, অলপ কপালৰ ঘাম দিয়ক। আৰু মই ৱাদা কৰিছোঁ আপোনালোকৰ মৰম, কষ্ট, ত্যাগ আৰু কপালৰ ঘাম মই কেতিয়াও অথলে যাবলৈ নিদিওঁ। আপোনালোকৰ শক্তিশালী জনপ্ৰতিনিধি হৈ, আপোনালোকৰ এক শক্তিশালী কণ্ঠ হৈ ইনশাল্লাহ মই দিল্লীত আপোনালোকৰ কাৰণে লৰাই কৰিম, আপোনালোকৰ লগত থাকিম, এই প্ৰতিশ্ৰুতি মই দিছোঁ। আৰু মাত্ৰ কেৱল মোৰ মৰমৰ এই আপোনালোক সকলোকে মই মাতষাৰ দিবলৈ আহিছোঁ। অহা 26 তাৰিখে আপোনালোকে সকলোৱে দলে দলে ওলাই আহক, মহল্লা মহল্লা, গাঁৱে গাঁৱে, পাহি পাহি চব ওলাই আহক। আমি একেলগে যুদ্ধত নামিছোঁ। আপোনালোক মোৰ সহযাত্ৰী হওক। আৰু এই 2টা সাম্প্ৰদায়িক শক্তি, এফালে BJP, এফালে UDF, আহক আমি এই 2টা শক্তিকে পৰাস্ত কৰি দিল্লীত আমি যাম। আৰু দিল্লীত আৰু সেয়াই হ'ল মোৰ আপোনালোকৰ প্ৰতি প্ৰাৰ্থনা। 26 এপ্ৰিলৰ দিনাখন মই আপোনালোকৰ পৰা বিচাৰিছোঁ আপোনালোকৰ সমৰ্থন আৰু দুৱা। আৰু সকলোকে নমস্কাৰ জনাই, ধন্যবাদ জনাই মই বিদায় মাগিছোঁ। কিন্তু তাৰ আগতে এটা অনুৰোধ আছে। অনুৰোধ এইটোৱে যে আমাৰ এই নগাঁও লোকসভা যিটো প্ৰচাৰ কাৰ্য, এইটো অহা 24 তাৰিখে পৰহিলৈ, এই 24 তাৰিখে শেষ হ'ব। দিনৰ 1:30 বজাত নগাঁৱত ৰাজীৱ ভৱনত, কংগ্ৰেছ ভৱনৰ পৰা আমি এটা প্ৰচেছন উলিয়াম। আমি চব থাকিম, হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান, ট্ৰাইবেল, নন ট্ৰাইবেল। আমি ফূৰ্তি কৰিম, গান বাজনা কৰিম, আমি ধ্বনি দিম, আমি কম যে ভাৰতত প্ৰত্যেকৰে অধিকাৰ আছে। এই অধিকাৰ আমি BJPক কাঢ়ি ল'বলৈ নিদিওঁ, গতিকে এইটো যিটো ৰেলী হ'ব, যিটো প্ৰচেছন হ'ব, মই আপোনালোক সকলোকে মোৰ সংগী হিচাপে পাবলৈ মই বিচাৰিম। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, অহা 24 তাৰিখে পৰহিলৈ আপোনালোকে যেন ইয়াৰ পৰা গৈ নগাঁৱৰ কংগ্ৰেছ ভৱনৰ সমীপত আপোনালোকে সমবেত হয়। আৰু আপোনালোকে যেন মোক সংগদান কৰে। আৰু 26 তাৰিখে আপোনালোক সকলোৱে যেন মোক আপোনালোকৰ নিজৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এই হাতৰ চিনত ভোট দি জয়যুক্ত কৰে। ধন্যবাদ, বহুত ধন্যবাদ। নমস্কাৰ।
মাগুৰ গাঁও অঞ্চলৰ বিভিন্ন